নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, যিহেতু মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেদৰে অসম চৰকাৰৰ এটা বিশেষ বিভাগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে নিশ্চয় থাম্বনেইলত দেখি জানিব পাৰিছেই যে চতুৰ্থ বৰ্গৰ চাকৰি মুকলি, অৰ্থাৎ 4th গ্ৰেডৰ চাকৰি ওলাইছে। এই 4th গ্ৰেড চাকৰিৰ কাৰণে আপোনালোকে কেনেধৰণে আবেদন কৰিব ইয়াৰ সবিশেষ মই জনাম। আপোনালোকে চাই যাওক। যিহেতু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে শিক্ষা আপোনালোকৰ ক্লাছ 8ৰ পৰা 12লৈকে প্ৰয়োজন হ'ব, আৰু দৰমহাটো আপোনালোকৰ ইয়াতে পে স্কেল প্লাছ গ্ৰেড পে হ'ব, যিহেতু এই পদকেইটা আপোনালোকৰ ফুলি ৰেগুলাৰ পদ হয়। আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকৰ বয়স 18ৰ পৰা 40 বছৰ হ'ব লাগিব, আৰু ৰিজাৰ্ভেশ্যন কেটেগৰী কেণ্ডিডেটসকলে ইয়াৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাই যাব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই পদসমূহ চতুৰ্থ বৰ্গৰ পদসমূহ ক'ত খালী হৈছে আৰু কিমান পদ আছে, কেনেধৰণে আপোনালোকে আবেদন কৰিব, এই সকলোখিনি আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ অসমৰ বিভিন্ন বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে আপোনালোকে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিছে। অসম চৰকাৰৰ অসম লোকসেৱা আয়োগৰ পৰা এই নটিফিকেশ্যনটো আহিছে। এইটো আপোনালোকে নিশ্চয় দেখা পাইছে, অসম লোকসেৱা আয়োগ গুৱাহাটীৰ পৰা এই নটিফিকেশ্যনটো আহিছে। ইয়াতে কি কি পদ আছে মই সেইখিনিও আপোনালোকক জনাম। আপোনালোকে চাওক, এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে চতুৰ্থ বৰ্গৰ পদৰ কাৰণে। আপোনালোকে নিশ্চয় এইটো দেখিছে, চতুৰ্থ বৰ্গৰ ভেকেঞ্চিৰ কাৰণে আহিছে। আৰু ইয়াতে মুঠ ভেকেঞ্চি আছে আপোনালোকৰ 20টা চতুৰ্থ বৰ্গৰ ভেকেঞ্চি আছে। চতুৰ্থ বৰ্গৰ অৰ্থাৎ আপোনালোকৰ 4th গ্ৰেড ভেকেঞ্চি আহিছে 20টা। এই 20টা ভেকেঞ্চি ক'ত আহিছে আপোনালোকে চাওক, অসম লোকসেৱা আয়োগৰ কাৰ্যালয়, অসম লোকসেৱা আয়োগৰ কাৰ্যালয়ত এই 20টা ভেকেঞ্চি আহিছে। এতিয়া আপুনি যদি চাব বিচাৰে এই ভেকেঞ্চিখিনিৰ কোন কেটেগৰীত কিমানটা পদ আছে এইখিনিৰ বিষয়ে মই আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে চাওক যে যিহেতু মুঠ পদ আছিলে আপোনালোকৰ 20টা, এই 20টা পদৰে অসংৰক্ষিত অৰ্থাৎ আনৰিজাৰ্ভ কেটেগৰীত আছে আপোনালোকৰ মুঠ 10টা পদ। তাৰে 3টা মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে, আৰু OBC আৰু MOBCৰ কাৰণে মুঠ পদ আছে 5টা। তাৰে 2টা পদ মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু আছে আপোনালোকৰ টি টাইপ আদিবাসী কমিউনিটিৰ কাৰণে আছে 1টা পদ। এইটো ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন নাই, এইটো সকলোৱে পুৰুষ মহিলা সকলোৱে আবেদন কৰিব পাৰিব। আৰু SCৰ কাৰণে আছে ইয়াতে মুঠ পদ 2টা, তাৰে 1টা পদ মহিলাৰ কাৰণে আছে। আৰু ST প্লেনৰ কাৰণে আছে 1টা পদ, এই পদটো অসংৰক্ষিত। এই পদটো মহিলা বা পুৰুষ সকলোৱে আবেদন কৰিব পাৰিব। আৰু ST হিলছৰ কাৰণে আছে 1টা পদ, এইটো নিশ্চয় দেখিছে, এইটো পুৰুষ মহিলা সকলোৱে আবেদন কৰিব পাৰিব। এতিয়া সৰ্বমুঠ পদ হৈ গ'ল আপোনালোকৰ 20টা, আৰু ওমেন ৰিজাৰ্ভেশ্যন আহিব আপোনালোকৰ 6টা পদ ইয়াতে আহিব। আৰু ইয়াতে PWBDৰ কাৰণেও ইয়াতে 1টা পদ সংৰক্ষিত দিয়া হৈছে, এইটো আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। এতিয়া আপোনালোকে পদসমূহৰ বিতং তথ্য জানিলে, এতিয়া আমি জানো আহক এই পদসমূহৰ কাৰণে আপোনালোকে আবেদন কেতিয়াৰ পৰা কৰিব। আপোনালোকে চাওক, আবেদনৰ আৰম্ভণি তাৰিখ দেখিছে আপোনালোকে 10 ছেপ্টেম্বৰ 2025। 10 ছেপ্টেম্বৰৰ পৰা এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 9 অক্টোবৰ 2025। 9 অক্টোবৰলৈকে আপোনালোকৰ আবেদন কৰিবলৈ সময় আছে। আৰু ইয়াৰ কাৰণে আপোনালোকে যিহেতু এটা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, সেই ফিজটো যিটো দিব লাগিব সেইটো আপোনালোকে 11 অক্টোবৰৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব। এতিয়া আমি আহোঁ ইয়াৰ দৰমহাৰ কথা। দৰমহা আপোনালোকৰ যিহেতু মই আগতেই থাম্বনেইলত লিখিছোঁৱেই যে পে স্কেল প্লাছ গ্ৰেড পে থাকিব।
এতিয়া আপোনালোকে যদি চায় যে আপোনালোকৰ পে স্কেল কিমান হ'ব, পে স্কেল ইয়াতে 12,000 টকাৰ পৰা 52,000 টকালৈকে হ'ব আৰু গেট পে'টো থাকিব 3,900 টকা আৰু পে বেণ্ডটো হ'ব 1। এইটো আপোনালোকৰ দৰমহাৰ কথা আহিলে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে আপোনালোকৰ বয়স আপোনালোকৰ কিমান প্ৰয়োজন হ'ব আৰু শিক্ষা কিমান প্ৰয়োজন হ'ব। প্ৰথমতে আমি শিক্ষাৰ কথা আলোচনা কৰোঁ। শিক্ষা আপোনালোকৰ ন্যূনতম 8ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু সৰ্বোচ্চ আপোনালোকৰ দ্বাদশ শ্ৰেণী অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। অৰ্থাৎ আপোনালোকে ক্লাছ 8ৰ পৰা ক্লাছ 12লৈকে যদি আপোনালোকৰ শিক্ষা মাজত আছে তেনেহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো আপোনালোকে নিশ্চয় বুজি পালে। এতিয়া আমি আহোঁ বয়সৰ কথালৈ। বয়সটো আপোনালোকৰ 18ৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। বয়সটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব, এইটো কথা আছে। আৰু যিসকল অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি অৰ্থাৎ SC আৰু ST কেণ্ডিডেটসকলৰ কাৰণে 5 বছৰ আপাৰ এজৰ আপোনালোকৰ ৰিলেক্সেশ্যন দিব, অৰ্থাৎ তেওঁলোকে 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ OBC আৰু MOBC আৰু T টাইপ আদিবাসী কমিউনিটি কেণ্ডিডেটসকলে 3 বছৰ ইয়াতে ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। ইয়াৰ কাৰণে আপোনালোকে জন্ম প্ৰমাণপত্ৰ প্ৰডিউচ কৰিব লাগিব বা জন্ম প্ৰমাণপত্ৰ হওক, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আপোনালোকৰ এডমিট কাৰ্ড বা মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু সকলোখিনি মই আপোনালোকক জনালোৱেই আৰু দৰমহাৰ কথাও আপোনালোকক ক'লোঁ। ইয়াতে আপোনালোকে আবেদনৰ যিটো মাচুল, এই মাচুলটোৰ বিষয়ে মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে চাওক, ইয়াতে আবেদন মাচুলৰ কথাও উল্লেখ আছে। মই এইটো আপোনালোকক প্ৰথমে দেখাই ল'ব বিচাৰিছোঁ। আবেদনৰ মাচুল আপোনালোকে যদি চাব বিচাৰে, অসংৰক্ষিত যিসকল কেণ্ডিডেট আছে অৰ্থাৎ আনৰিজাৰ্ভ কেণ্ডিডেটসকলে ইয়াতে পে'মেণ্ট কৰিব লাগিব মুঠ 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু OBC সকলেও ইয়াতে 47.20 ৰুপিজে পে'মেণ্ট কৰিব লাগিব। আৰু SC ST সকলেও সকলোৱে 47.20 ৰুপিজ এটা পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব, অনলাইন আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগিব। এইটো আপোনালোকে দেখিছোঁ আপোনালোকৰ এইটো এমাউণ্টটো খুব কম হয়, গতিকে আপোনালোকে এইটো কৰিব নিশ্চয় পাৰিব বুলি মই আশা ৰাখিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছ হ'ব, তাত আপোনালোকৰ যিটো এক্সামিনেশ্যন হ'ব, টেষ্ট হ'ব, টেষ্টত আপোনালোকৰ কেনেকুৱা ধৰণৰ ছাবজেক্টৰ ওপৰত আপোনালোকৰ কুৱেশ্যন হ'ব, এইখিনি কথাও মই আপোনালোকক জনাই দিছোঁ। ইয়াতে যিহেতু আপোনালোকৰ মাল্টিপুল চইচ কুৱেশ্যন থাকিব, মাল্টিপুল চইচ কুৱেশ্যন থাকিব। আপোনালোকে এইটো দেখিছে, মাল্টিপুল চইচ কুৱেশ্যনত আপোনালোকৰ 2 ঘণ্টা সময় দিব আৰু 100 নম্বৰ ইয়াতে থাকিব। আৰু ইয়াতে কি কি ছাবজেক্টৰ ওপৰত আপোনালোকৰ এক্সামটো হ'ব এইটো চাওক। আপোনালোকে গণিতত হ'ব, গণিতত থাকিব আপোনালোকৰ 20 নম্বৰ, সাধাৰণ জ্ঞানত থাকিব 20 নম্বৰ, আৰু বুদ্ধিমত্তাত থাকিব আপোনালোকৰ 20 নম্বৰ, সমাজ বিজ্ঞানত থাকিব 20 নম্বৰ, বিজ্ঞানত থাকিব 10 নম্বৰ, আৰু প্ৰাথমিক ইংৰাজীত থাকিব 10 নম্বৰ। এই যিখিনি এক্সাম হ'ব, এক্সামটো আপোনাৰ 6, 7, 8ৰ কোৱালিটিত আপোনালোকৰ এই পৰীক্ষাটো হ'ব। গতিকে আপোনালোকে 6, 7, 8ৰ যদি এই বস্তুখিনি ছাবজেক্টকেইটাৰ ওপৰত জ্ঞান থাকে তেনেহ'লে আপোনালোকে নিশ্চয় এই পৰীক্ষাত সফল হ'ব পাৰিব বুলি মই আশা ৰাখিছোঁ। বন্ধু বান্ধৱীসকল, সকলোখিনি কথা আপোনালোকক জনালোৱেই, আবেদন মাচুলৰ কথাও জনালোঁ। এতিয়া আমি আহোঁ আপোনালোকে আবেদন কেনেধৰণে কৰিব। আপোনালোকে আবেদন কৰিবলৈ হ'লে এইটো অফিচিয়েল ৱেবছাইট আপোনালোকে নিশ্চয় দেখা পাইছে, APSCrecruitment.in। এই অফিচিয়েল ৱেবছাইটত যাব, তাতে গৈ আপোনালোকে 4th গ্ৰেড যিটো অপশ্যন দেখিব, তাতে গৈ আপোনালোকে প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আপোনালোকৰ মোবাইল নাম্বাৰ সহায়ত। তাৰপিছত আপোনালোকে আবেদন কৰিব পাৰিব। এই সকলোখিনি প্ৰচেছ তাৰ পৰাই আপোনালোকে জানিব পাৰিব। তাতে লগইন কৰি ল'ব, লগইন কৰি আপোনালোকে ফৰ্ম ছাবমিট কৰিব পাৰিব। ইয়াতে আপোনালোকৰ যাৱতীয় নথিপত্ৰসমূহ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ সময়ত আপোনালোকে কেনেধৰণে ফটোবিলাকৰ আবেদন কৰাৰ যিবিলাক আপোনাৰ ডকুমেণ্টছ দিব, ডকুমেণ্টছবিলাকক কিমান চাইজত দিব, এইখিনি কথাও ইয়াতে বিতংকৈ উল্লেখ আছে।
আপোনালোকে এইখিনি বিজ্ঞাপনটো সকলোখিনি চাই ল'ব। মই সকলোখিনি কৈ দিয়াত মোৰ যিহেতু ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব, গতিকে মই সকলোখিনি কৈ দিয়া নাই। আপোনালোকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে, বিজ্ঞাপনটো ডাউনলোড কৰি ল'বৰ কাৰণে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট মই দেখাই দিছোঁ, সেই অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে তাৰ পৰা বিজ্ঞাপন ডাউনলোড কৰি লৈ সকলোখিনি চাই ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। থেংক ইউ।